নমস্কাৰ চাবুৱা ভইচৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক সম্ভাষণ জনাইছো। আমি আপোনালোকক লৈ যাব খুজিছো আমাৰ এক নতুন মননশীল অনুষ্ঠান অতীত বিচাৰিলৈ। এই অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ ইতিহাস, সংস্কৃতি, ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক ঐতিহ্যৰ মূল উৎসলৈ এবাৰ উভতি চাবলৈ চেষ্টা কৰিম। য'ত থাকিব অতীতৰ মাজেৰে বৰ্তমান আৰু ভৱিষ্যতক বুজাৰ এক অনন্য প্ৰয়াস। পোনপ্ৰথমে আজিৰ এই বিশেষ পৰ্বত আমাৰ লগত উপস্থিত আছে অসমৰ বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ এক গৌৰৱোজ্জ্বল প্ৰতিনিধি শ্ৰী শ্ৰী মায়ামৰা মৰিচা আলহী সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ গোস্বামী দেউতা। আমি তেখেতৰ লগত কথা পাতিম তেখেতৰ জীৱন পৰিক্ৰমা, তেখেতৰ ৰুচি অভিৰুচি, সমাজ সাহিত্য সংস্কৃতি, ধৰ্ম, ৰাজনীতি সকলো। দেউতা, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। আপুনি, আমি জানো যে মৰিচা আলহী সত্ৰ চাবুৱাৰ এক গৌৰৱোজ্জ্বল, এক ঐতিহ্যমণ্ডিত এখন সত্ৰ, আৰু আজি ভালে কেইবছৰৰ পৰা আপুনি এই সত্ৰৰ সত্ৰাধিকাৰ হিচাপে সত্ৰখনৰ লগতে এই সত্ৰৰ লগত জড়িত বহুকেইখন গাঁও আৰু মানুহৰ মাজত সোমাই সকলোকে ধৰ্মীয় আধ্যাত্মিক একতাৰ দোলেৰে বান্ধি ৰাখিছে। আমি একেবাৰে প্ৰথমতে আপোনাৰ এটি চমু পৰিচয়, একেবাৰে লৰালি কালৰ পৰা আপোনাৰ এটি পৰিচয়, আমি থুলমূল পৰিচয় আপোনাৰ মুখেৰে জানিব খুজিছো। এনেইতো আপোনাক চিনি নোপোৱা মানুহ এই অঞ্চলত হয়তো নোলাব। প্ৰথমে আপোনালোকলৈ মই আন্তৰিক শুভেচ্ছা জনাইছো। মোৰ জন্ম এই গাঁৱতেই, আলহী গাঁৱতে মোৰ জন্ম। দেউতা 1966 চনত যেতিয়া ঢুকায়, সেই সময়ত মোৰ বয়স প্ৰায় 6 বছৰমান। হয়। মোৰ এইটোৱেই মনত আছে, দেউতাই মানে ঢুকাবৰ মাইজনত এখন স্কুল কৰিলে, এইটো জনা কথা, শুনা কথা। তাৰপিছতে বালিজান কাঠগাঁৱত আকৌ এখন স্কুল খুলি তাতে শিক্ষকতা কৰি আছিলে, আৰু দেউতাৰ লগতে ময়ো মানে স্কুললৈ যাওঁ। দেউতা ঢুকুৱা সময়ত মই সেই সময়ত মানে কমান, খমান, প্ৰথমমান এনেধৰণে নামাকৰণ হৈছিলে। মই তেতিয়া প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলো। দেউতা ঢুকোৱাৰ পিছত LP স্কুলটো সামৰিলো, ME স্কুললৈ গলো, ME স্কুলটো সামৰিলো। তাৰপিছত হাইস্কুলীয়া শিক্ষাও কৰা হ'ল। কৰাৰ পিছত আমাৰ মানে কথা হ'ল কি, দেউতা ঢুকোৱাৰ পিছত মুঠতে সত্ৰাধিকাৰসকল ঢুকোৱাৰ পিছত সত্ৰৰ প্ৰতি মানুহৰ অকমান স্পৃহাটো কমি যায়, মানে গুৰু খাই নহলে মানুহ নাহে। তেনেকে অকমান আমি আৰ্থিক দিশত অকমান কষ্ট পালো, গতিকে পঢ়াবোৰ বিশেষ কৰিব নোৱাৰিলো। সামৰি পেলাই এটা পঢ়া সামৰি তাৰপিছত নিজৰ অৰ্থ উপাৰ্জনো দৰকাৰ হ'ল, গতিকে অকমান সেইবোৰ ক্ষেত্ৰতে আগবাঢ়িলো। অলপ দিন ধৰি মই এটা কোম্পানীতে সোমাই আছিলো, প্লাইউড কোম্পানী। তাতে মই ছুপাৰভাইজাৰ হিচাপে আছিলো। তাৰপিছত প্লাইউড ইণ্ডাষ্ট্ৰীবোৰ যেতিয়া বন্ধ হৈ গ'ল, গছ গছনি কটা বন্ধ কৰাত, তেতিয়া মালিক পক্ষই মানে মোক বিশ্বাস কৰি পেলাই অলপ বাহিৰলৈ পঠাইছিলে। মই বাহিৰত বিহাৰ, শিলিগুৰি, পূৰ্ণিয়া, কিশনগঞ্জ, এনেকে সেইবোৰ ঠাইতো মানে যাব লগা হৈছিলে কৰ্মক্ষেত্ৰত। এনেধৰণে সেই সময়তে মই বিবাহ পাশতো আবদ্ধ হলোৱা সময় হৈ আহিল, বয়স অনুপাতে। তাৰপিছত সেইমতে কৰি মেলি মোৰ তাতে ল'ৰা ছোৱালীও
দুজনীকে ছোৱালী এটি ল'ৰা। হয়। তেনেকে তাতেই মোৰ টাউনতেই জন্ম, মই তাতে থাকি। তাৰপিছত আমাৰ ডাঙৰজন মুঠতে দেউতা ঢুকোৱাৰ পিছত যেতিয়া আমি সৰু হৈ আছিলো, মানে তেতিয়া ২৭ বছৰমান ধৰি লোৱা সত্ৰখন বন্ধ হৈ আছিল। তেতিয়া আকৌ ৰাইজে, অনুগামী ৰাইজে, সত্ৰৰ প্ৰতি আন্তৰিকতা থকা ৰাইজে আকৌ সত্ৰখন প্ৰতিষ্ঠা কৰিম বুলি ডাঙৰজনক 1993 চনৰ 14 ডিচেম্বৰ নে কি আছিল, হয়। তেতিয়া সত্ৰখন আকৌ তেখেতকে সত্ৰাধিকাৰ পাতি মানে পুনৰ প্ৰতিষ্ঠা কৰে। কিন্তু দুৰ্ভাগ্য, তেখেত 6 বছৰমান গ'ল। নাই, আমি সত্ৰৰ প্ৰসংগটোলৈ আহিম। কথা ভালেকেইটা কথা আছে। আমি প্ৰথমে আপোনাৰ জীৱন কালৰ কিছু আলোকপাত কৰি ল'ব বিচাৰিছো। সেইটো কাৰণে মই কেনেকে আকৌ ইয়ালৈ আহিলো সেই কথাটো ক'ব কাৰণেহে মই হেৰি হয়, কৰিছো। ঠিক আছে। তেতিয়া ঢুকালে, তাৰপিছত মানে এতিয়া কি হ'ল, ময়ো তাত আছিলো, গতিকে মই নাহিলে নহয়। ৰাইজে মোক বহুত চেষ্টা কৰিলে, ক'লে যে সত্ৰখন ধৰিব লাগিব, প্ৰতিষ্ঠা কৰিছো যেতিয়া 6 বছৰ কালৰ পিছতে ধ্বংস হৈ গ'লে দিগদাৰ হ'ব। গতিকে মোক তাৰ পৰা লৈ আনি পেলাই এইখিনি মোক ইয়াতে আকৌ সত্ৰাধিকাৰ পাতিলে। সেইটো চনটো আছিল মানে 1999 চনৰ 28 এপ্ৰিল নেকি আছিলে। প্ৰায় 25 বছৰ 25 অতিক্ৰম বছৰ কৰিছে। হৈছে। গতিকে এইখিনি সময়ৰ ভিতৰতে মই যিটো মানে ভাবো যে জাতি ধৰ্ম নিৰ্বিশেষে কোনো ভেদাভেদ নথকাকে কেনেকে ধৰ্ম চৰ্চাটো লৈ যাব পাৰো, সেইটো মোৰ 1 নম্বৰ চিন্তা। গতিকে সেইমতে মই চিন্তা কৰি আজি 25 বছৰ কাল শৰণ ভজন দিছো, বিভিন্ন ঠাইত ধৰ্ম চৰ্চাও কৰিছো। নামঘৰবোৰলৈ গ'লেও এনেকে ধৰ্ম চৰ্চা, শাস্ত্ৰ চৰ্চা কৰো। শাস্ত্ৰ তত্ত্ববিলাক বুজাই মেলি মানুহক অন্ধবিশ্বাসৰ পৰা, কুসংস্কাৰৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰি এনেধৰণেই মই চলাই আছো। বৰ্তমান শিষ্যবৰ্গৰ সংখ্যাও যথেষ্ট বাঢ়িছে বাৰু। বাঢ়িছে। আমাৰ ব্ৰহ্মপুত্ৰ ইপাৰে সিপাৰে যথেষ্টখিনি শিষ্যৰ সংখ্যাও বাঢ়িছে। আৰু মানুহে মোক অকণমান মৰমো কৰে। আৰু মানুহৰ মাজত মই সোমাই কেনেকে যাওঁ মই নিজে ক'ব নোৱাৰো। হয়, আমি জানো আপোনাক যথেষ্ট ৰাইজে শ্ৰদ্ধা ভক্তি আৰু আন্তৰিকতাৰে লৈছে, বা সমসাময়িক যিসমূহ সত্ৰ আছে সেই সত্ৰসমূহ তুলনামূলকভাৱে, যদিও এইখন সত্ৰ নতুন সত্ৰ, কিন্তু কামৰ লেখেৰে বা ভক্তৰ সংখ্যাৰে বা সেইখিনিৰ ফালৰ পৰা আপুনি যথেষ্টখিনি আগবাঢ়িছে। আমি সত্ৰখনৰ খুটি নাটি ভালেখিনি কথা পাতিম, কিন্তু আপোনাৰ কথাৰ পৰাই আমি গম পাইছো আপুনি ইতিমধ্যে এটা শিক্ষক পৰিয়ালৰ, আৰু এই যি আসন আপুনি অধিকাৰ কৰি আছে, এই আসনো আচলতে শিক্ষকতাৰে এটা আমাৰ পৌৰাণিক ৰূপস্বৰূপ। আপুনি জ্যেষ্ঠ আধ্যাত্মিক শিক্ষা বা ধৰ্মীয় দিশটোৰ শিক্ষকতাৰ বৃত্তিতেই জড়িত হৈ আছে বুলি আমি ধৰিছো, যদিও এয়া আনুষ্ঠানিক নহয়। আৰু আমাৰ যিটো মায়ামৰীয়া, আমি যিমান জানো, যিটো আধ্যাত্মিক পৰম্পৰা, শৰণ ভজনৰ যিটো নিয়ম, সেইখিনি আচলতে আমাৰ গুৰুগৃহ ধৰ্মীয় পৰম্পৰা এটা শিক্ষাৰেই এটা বাট নিচিনাই আমাৰ অনুমান হয়। কিন্তু আমি প্ৰথমে, আপুনি নিজেই কৈছে যে শিক্ষক পৰিয়ালত জন্ম আৰু পঢ়া শুনা আপুনি কম বুলি কৈছে, কিন্তু সেই কথাটো তেনেকুৱা নহয় যে আনুষ্ঠানিক বিদ্যা শিক্ষা আপুনি কোনে কিমান গ্ৰহণ কৰিছে তেনেকুৱা সেইটো কথা নহয়। কিন্তু আধ্যাত্মিক ক্ষেত্ৰখনত বা ধৰ্মীয় ক্ষেত্ৰখনত আপুনি যিমান অভিজ্ঞ বা যিমান দিনৰ পৰা লাগি আছে, সেইখিনি অভিজ্ঞতা হয়তো কোনো আনুষ্ঠানিক পাঠ্যক্ৰমতকে কোনো গুণে কম নহয়, বা আপোনাৰ কৰ্মকাণ্ডত আমি সেইখিনি দেখি আহিছো। আমি সত্ৰ প্ৰতিষ্ঠাৰ সেই ক্ষণৰ পৰা আৰম্ভ কৰি আজি তাৰিখলৈকে আমাৰ ধৰ্মীয় ক্ষেত্ৰখনত বা এই অঞ্চলৰ বিষয়ে ভালেকেইটা কথা পাতিম, কিন্তু আমি প্ৰথমে একেবাৰে আপোনাৰ সৰুকালৰ কিছু কথাৰ পৰা আমি জানিব খুজিছো বা আহিব খুজিছো যে আমাৰ যিমানখিনি আমি জ্ঞাত, বা আমি এই গাঁৱৰে এজন বাসিন্দা হিচাপে আমাৰ এটা ঘৰুৱা সম্পৰ্কও আছে, যে আমি জনামতে আপোনাৰ হাতৰ আখৰ খুব সুন্দৰ। আপুনি খুব সুন্দৰ হাতৰ আখৰ লিখিব পাৰে, আৰু আমাৰ সেইখিনি অভিজ্ঞতাও আছে, বা আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছো। আপোনাৰ
মাত খুব সুন্দৰ, আপুনি এটা সুন্দৰ কণ্ঠৰ অধিকাৰী, আপুনি খুব সুন্দৰকৈ গাব পাৰে যিকোনো গীত মাত, ধৰ্মীয় আধ্যাত্মিকেই হওক বা আমি যিমান দূৰ জানো, আৰু বহুত ভিতৰত আপোনাৰ সোমাই আছে, আমি সকলোখিনি সিমান আপোনাৰ সান্নিধ্যৰ অহাৰ সুযোগ পোৱাও নাই। আপুনি খুব সুন্দৰ নৃত্য কৰিব পাৰে, বিশেষকৈ আপোনাৰ সূত্ৰধাৰ নৃত্য বহুত জনপ্ৰিয়, বা আপুনি এসময়ত আমাৰ গাঁও অঞ্চলসমূহত ভাওনাৰ ক্ষেত্ৰত আপুনি সূত্ৰ নানাচিলে হয়তো সেই ভাওনাখন আধাৰুৱাৰ নিচিনা হয়, তেনেকুৱা কিছু কথাও আমি শুনা পাই আহিছো। গতিকে আমি আপোনাৰ মুখেৰে আজি জানিব খুজিছো যে তেনেকুৱা এই মুহূৰ্তত আপুনি তেনেকুৱা কিবা সুৰ এটি মনত আহিছে নেকি, যিবোৰ আপোনালোকে হয়তো লৰালি কালত গাইছিলে, বা এতিয়া ডেকা কালত, বা এতিয়া আসনাধিষ্ঠ হোৱাৰ পিছত আপোনালোকে গাব খুজিছে, বা সেই সূত্ৰধাৰ নৃত্যৰ কিছু কথা আপোনাৰ পৰা আমি আমাৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ কাৰণে আপোনাৰ মুখৰ পৰা জানিব খুজিছো। মই আচলতে সৰুৰ পৰা মোৰ সংস্কৃতিৰ ওপৰত মানে বৰ ৰাপ। হয়। এনেই বিহু ফাংচনেই হওক, ভাওনাই হওক, বিহুৱেই হওক, বা গছতলৰ বিহু হুঁচৰিয়েই হওক, সকলো মোৰ দিশত মানে মই সদায় আগবাঢ়ি যাওঁ, আৰু মোৰ ভাল লাগে যথেষ্ট। আৰু মই নিজেও ঢোলো বজাওঁ, গীতো গাওঁ, মানে ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছিলো মানে সেই সময়ত। আৰু বহুতে মোক বিচাৰিও আহে যে আপুনি বলক ঢোলটোকে বজাই দিব, নহলে বিহু এটাকে গাই দিব। গতিকে মোৰ ভাল লাগে, মই ভাল পাওঁ, যাওঁ। মোৰ ডিউটিৰ মাজেদিও মানে কিছুমান কথা শুনিবলগীয়া হয় যদিও মানে মই নোৱাৰো মানে মনত বুজাব, গতিকে গুচি যাওঁ। তাৰপিছতে সেইখিনি বিহুৰ ক্ষেত্ৰতো সেইকাৰণে বহুতো বিহুৱতীও মই নচুৱাইছিলো, আৰু আমাৰ বিহুতে যথেষ্ট মানে নামো অৰ্জন কৰিছে। এতিয়া সেইগৰাকী তিনিচুকীয়াত এগৰাকী আছেই প্ৰমাণস্বৰূপে। মানে বিহু মাৰিবলৈ গলে মানে আমাৰ যেতিয়া আমি যাওঁ, তেতিয়া হয়তো কিছুমান মানে বিহুৱতীয়ে ননচাকৈও গুচি যাবলগীয়া হয়, তেনেকুৱা আছিলে বাৰু। তাৰপিছত ভাওনা, যেনেকে ভাওনাৰ কথা কৈছে আপুনি, ভাওনাও মই খুব ভাল পাওঁ। ভাওনা মই কৰিছো, ভাওনা মই নাটকো পঢ়িছো, গোটেই ৰাতিটো নাটক বহিছো, গীত গাইছো, কিন্তু মাতো নাভাগে, এনেধৰণে পৰিচালনা কৰিছো। বিশেষকে ক্লাছ 6 মানত পঢ়ি থাকোতে এখন ভাওনা মানে হেৰিয়াত কৰিছিলে, চিলাপথাৰত প্ৰথম ভাওনা কৰিব। তেতিয়া মানে আমাৰ ইয়াত বিশেষকে দিঞ্জয় সত্ৰ পুনুকা দাস বুলি এজন আছিলে, তেখেতেই নাটক পঢ়ে, মানে গায়ন বুলি কয় আৰু গোবিন্দ বুলি এজন আছিলে, গোবিন্দ দাস, তেখেতে বায়ন আছিলে। তাৰপিছত সেই চিলাপথাৰত যেতিয়া ভাওনা হব হ'ল, পুনুকা দাসৰ কিবা এটা অসুখ হৈছিল, মানে বুদ্ধগৰাকীজনৰ। এতিয়া মানে মোক অকমান বুজি পাইছিলে বায়নজনে, যে এওঁ অকমান এইবোৰ ক্ষেত্ৰত গীত মাতবোৰ গোৱা শুনিছে, ভাল লাগে। গতিকে তেখেতে কলে বোলে তেওঁ যেতিয়া অসুখ, তেতিয়া মই একেবাৰে সৰু 6 মানত, তেতিয়া তাত মই 2খন ভাওনা সম্পূৰ্ণৰূপে পৰিচালনা কৰিছো। মানে গোবিন্দ দাসদেৱ বায়ন আছিলে, আৰু মই গোটেই গায়ন গীত মাত গাই পেলাই 2খন ভাওনা তাতে শেষ কৰি আহিছো। তাৰপিছতে আমাৰ গাঁৱতো ভাওনা পাতিলে, মই সূত্ৰধাৰে ভাড়াটো দি ভাল পাওঁ, তাৰমানে সেইটো আমি জানো, কিন্তু আনৰ লগত অকমান অমিল, আৰু মোৰ মানে চাপৰ বিলাক একেই হলেও কিন্তু এনেই ভংগীমাবোৰ অলপ বেলেগ হয়। সেই তেনেকে সূত্ৰধাৰী ভাওটো মই বহুত জেগাতে দিছো, আৰু নিজৰ গাঁৱতো দিছো। তাৰপিছত নিজ ৰহমৰীয়া গাঁৱতো ভাওনা প্ৰথম যেতিয়া হৈছিলে, তেতিয়া কিৰিণ দত্ত, পবিত্ৰ দত্ত আৰু আমি 3জনে গৈ তাত প্ৰথম ভাওনা শিকাইছো। তাৰমানে মই সূত্ৰধাৰী ভাও দিছো, তাৰপিছতে নাটকখনো ময়ে পৰিচালনা কৰিবলগীয়া হৈছে। তেনেকে 3 বছৰমান কৰাৰ পিছত এতিয়া তাত ভাওনা কৰিবলৈ, তেওঁলোকে এতিয়া আপোনাৰ কিবা তেনেকুৱা সূত্ৰৰ কিবা গীত মনত আছে নেকি? এই মুহূৰ্তত আপুনি কিবা এষাৰ গাব খুজিব? তেতিয়া আমাৰ যিটো আছিলে মানে, এতিয়া অকমান মানে অমিল হৈছে কি, আমাৰ শিৱসাগৰ যোৰহাট চাইডৰ পৰা ল'ৰাবোৰে ভাওনা প্ৰফেচনেল যিখিনি এতিয়া আৰম্ভ হৈছে, অকমান সলনি হৈছে। আমি যেতিয়া সূত্ৰ মানে ধৰি লওক যিটো মানে হেৰি গাওঁ, গীত ৰাগ পৰিৱেশন কৰো, সূত্ৰ ভাৱত, তেতিয়া আমি আৰে ব্যৱহাৰ হয়। ইয়াৰে জয় জয়
নারায়ণ সূত্ৰহে মানে গোটেই কাহিনীটো মানে এই গীত ৰাগৰ দ্বাৰা বুজাই দিয়ে। বুজাই দিয়া হয়। ও তো ওয়ারে তো পাবে করু ও প্রাণময়ারে এতিয়া গায় ইয়ো হে বন্ধু শ্রী শরণ পতিত পাবন হই দুখানি শরণ ও হে বন্ধু শ্রী শরণ এনেকে গম পাইছো, আপোনাক দেখি অনুমান হৈছে যে আচলতে সকলো কলাৰ যেতিয়া ব্যক্তিজনে নিজে তাৰ ভিতৰত সোমাই নিজে গাই আৰু নৃত্য পৰিবেশন কৰাটো ইমান সহজ নহয়। আৰু আজিকালি দেখা যায় যে বেছিভাগে কেৱল ভাও দিয়ে। ভাও দিয়াৰ লগে লগে যদি তেওঁ নিজে আৰু এটা সুমধুৰ কণ্ঠৰ আপুনি অধিকাৰী, মানে খুব ভাল লাগিছে আপোনাৰ ইমান দিন সত্ৰাধিকাৰ হৈ থকাৰ পিছতো সেইখিনি